সমাজত বিভিন্ন কাম এতিয়াও কৰিবলগীয়া আছে। আমি অৱসৰ হৈ কিন্তু আমি সমাজ বাদ দিয়া নাই। বিভিন্ন মেন মিটিঙত আমি আহোঁ, বিভিন্ন আলোচনাত আমি আহোঁ, চৰকাৰৰ বিভিন্ন কাৰ্যকলাপত আমি স্কিমৰ প্ৰতি আমি সহায় জনাওঁ। গতিকে এই চৰকাৰখনে আমাৰ যাতে OPSৰ ব্যৱস্থা কৰে তাৰ কাৰণে আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক আৰু তেওঁৰ মন্ত্ৰীবৰ্গক মই কৈছোঁ, আমাৰ কথাখিনি অলপ চিন্তা চৰ্চা কৰোঁ। অহা 6 তাৰিখত পবিত্ৰ বাজেট অধিৱেশন চলিব। সেই অধিৱেশনত যাতে আমাৰ কথাখিনি চেণ্ট্ৰেল গভৰ্ণমেণ্ট আপুনি অৱগত কৰায় যে অসমৰ যিটো পৰিস্থিতি শিক্ষকসকলৰ অৱস্থা হৈছে, এই যিসকল অৱসৰ গ্ৰহণ কৰিছে, শিক্ষকে হওক, শিক্ষয়িত্ৰী হওক, ফুড গ্ৰেডে হওক, অফিচাৰে হওক, যিসকল অৱসৰ গ্ৰহণ কৰিলে, বিশেষকৈ 2013 চনত যিসকল শিক্ষকে ৰেগুলাৰ হয়, আজি 5 বছৰ মান চাকৰি কৰিলে বা 10 বছৰ কৰিলে, তাৰপিছত মানুহৰ খাদ্যৰ কোনো প্ৰয়োজন একদম নাইকিয়া হৈ গ'ল। একদম এটা নহয়, সার্ভিস কালত তেওঁ যিটো গ্রেড পে পাইছিল বা ডিএ পাইছিল, তেওঁ পেনশনের অবস্থা তেওঁ এটাও নাই। তেওঁ পেনশনও নাই, ডিএও নাই, রিভাইজও নাই, তেওঁ হাউসেরও নাই, তেওঁ কেনেকৈ চলিব? মেডিকেল হাউস নাই, এই মানুহখিনি চলিব কেনেকৈ? গতিকে আমার মাননীয় মুখ্যমন্ত্রী, মই আপনার লগত মই আছিলোঁ, এতিয়াও আছোঁ। যোৱা 2025 চনৰ 24 জুনত আপনার লগত মই মোলাকাতো কৰিলোঁ এই এমপি সম্পর্কে। স্যার, আমার কথাখিনি যাতে আপনি মানি লয়। আমি এই মানুহৰ হতভাগা মানুহ শিক্ষকখিনি যদিও মই অৱসৰ গ্ৰহণ কৰি যদি এই অৱসৰ মোৰ পিছফালে যিবিলাক আছে গোটেইখিনি অৱসৰ কৰি এতিয়াতো চলাৰ কাৰণে মই আজি দায়িত্ব ভাল লৈছোঁ, যাতে এই মানুহখিনি ভৱিষ্যতে যাতে এটা ল'ৰা ছোৱালী যাতে সুশিক্ষিত কৰিব পাৰে। এতিয়াতো শিক্ষাৰ প্ৰয়োজন আছে, তেওঁ ল'ৰা ছোৱালীৰ শিক্ষাৰ প্ৰয়োজন আছে। সেইখিনি মানুহৰ ওপৰত যাতে কোনো কৰাপশ্যন নহয়। আমি আমাৰ মাননীয় মুখ্যমন্ত্ৰী বাৰ অনুৰোধ কৰিম যে আমাৰ OPSৰ ব্যৱস্থা কৰক। যদি আপোনালোকে কয় খালি মাকন মই অৱসৰ হোৱাখিনিৰে কাম কৰিবলৈ আমি বাধ্য হৈছোঁ, যে কৰিমেই। মই একেটা অৱসৰ হোৱা যিমান আছে তেওঁ যেতিয়া ৰেগুলাৰ কৰিলে, তেওঁ এটা অৰ্ডাৰ দিলে যে এই মানুহবোৰক তোমালোকে ফুল ইঞ্চুৰেঞ্চ হৈ গ'ল। কিন্তু আমি আমাৰ সময়খিনিত বেছিভাগ আমি ভেঞ্চাৰ প্ৰয়োগ কৰাই দিলোঁ আৰু আমাৰ ল'ৰা ছোৱালী ইতিমধ্যে MLA, মন্ত্ৰী, ডক্টৰ, ইঞ্জিনিয়াৰ বিভিন্ন কামত IPS, APS হৈছে। কিন্তু আমি একতো সন্মুখত যাওয়াটাও বেয়া লাগে আমার কারণে পেনশনের ব্যবস্থা নকৰি। আমি এনে কি বেয়া কাম কৰিছোঁ সমাজখন গঢ়াৰ কাৰণে আমি নিয়োজিত ছিলোঁ। সমাজত ল'ৰা ছোৱালীৰ কাৰণে আমি চিন্তা চৰ্চা কৰিছোঁ। সমাজত কিবা এটা দুৰ্ঘটনা আৰু তাৰ কাৰণে শিক্ষকে মাতি আছিল। গোটেই জীৱনটো আমি সমাজৰ সেৱা কৰিলোঁ, ল'ৰা ছোৱালীক মানুষ কৰিলোঁ, বিভিন্ন কাজত চৰকাৰৰ কথা মতে চলিলোঁ। এতিয়া আমাৰ ওপৰত চৰকাৰে ইমান এটা কৰাপশ্যন দিলে, শিক্ষকৰ ওপৰত ইমান এটা নিৰ্যাতিত আমাক কৰিলে, অৱহেলিত, লাঞ্ছিত, বঞ্চিত শিক্ষক যি কৰ্মচাৰী আছে আমাক। আৰু আমি এইটো জানো, there is no other profession in the world more important to the society than that of a teacher. শিক্ষকতকৈ ডাঙৰ প্ৰফেশ্যন পৃথিৱীত একো হ'ব নোৱাৰে, মন্ত্ৰী হ'ব নোৱাৰে, কোনো অফিচাৰ হ'ব নোৱাৰে। একমাত্ৰ শিক্ষাৰ গুণৰ ওপৰত যিটো চৰকাৰে অৱহেলা কৰিছে, এইটো যাতে কোনো পৰ্যায় কৰিব নাপায়। আমি বাকী জীৱনটো যাতে আমি সুচাৰুৰূপে চলি পৰোঁ, আমি যাতে সকলে একে মঞ্চত থাকিব পাৰে, এটা আইনত থাকিব পাৰে। OPSৰ আমাক অনতিকৰণ ব্যৱস্থা কৰিব লাগে। আমি OPS চৰকাৰক বিচাৰিছোঁ, আমি NPS বিচৰা নাই, আমি UPS বিচৰা নাই। আমি এটাই কথা, আমি চাকৰি কৰিছোঁ, অৱসৰ কৰিছোঁ, চৰকাৰৰ ৰুল মতে আমি 5 বছৰ কৰোঁ বা 10 বছৰ কৰোঁ, আমাৰ নিয়ম OPSটো লাগে। বাকী জীৱনখিনি আমি এটা চিকিৎসা কৰিবলৈ কিমান পইচা প্ৰয়োজন, আমি খাদ্য খাবলৈ কিয় ল'ৰা ছোৱালীৰ পঢ়া শুনা আছে, এইবিলাকৰ চিন্তা চৰ্চা আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় আমি আপনার কড় করে অনুরোধ করি, আপনার আর বেশি আমার আন্দোলন যাতে আমি নকরি তোমার কাছে। আমি কোনোদিন আন্দোলন করা নাই আর ন করিম। আমি আপনার কড় করে অনুরোধ করিম, আমার অনুরোধ করিম, আমি বিভিন্ন ধরনের আপনার সহায় সহযোগিতা আগবাড়াম। আমি সরকারক ওয়েলকাম জানাম, ভবিষ্যতের জীবন যাতে আপনার ভালো হয়। গতিকে আমার ভবিষ্যৎ জীবন যদি ঠিক থাকে তার কারণে মই OPSৰ ব্যৱস্থা বিচাৰিছোঁ। আমাৰ যিমানখিনি অসমত প্ৰায় 10-11 হাজাৰ কৰ্মচাৰী ইতিমধ্যে অৱসৰ গ্ৰহণ কৰিলে MPSৰ থকা, এইসকলৰ ব্যৱস্থা কৰক। আমি অসমৰ মাননীয় মুখ্যমন্ত্ৰীক আৰু ওয়েলকাম জনাম, যাতে ইনাত্মক ভৱিষ্যত যাতে কোনো ধৰণৰ অসুবিধা নহয়। কেন্দ্ৰীয় চৰকাৰৰ লগত অনতিক্ৰমে আলোচনা কৰি অসমৰ মুখ্যমন্ত্ৰী আৰু কেন্দ্ৰীয় চৰকাৰৰ লগত বহি আমাৰ যিটো সমস্যা, আমাৰ গোটেই অসমৰ সমস্যা যে OPS লাগু কৰিব লাগে। MPS নহয়, UPS নহয়। আৰু UPS যদি আপোনালোকে কৰিছে 12,000 টকা পাব, কিন্তু তেওঁৰ যিটো জমা পইচা থাকিব এইটো নাইকিয়া হৈ যাব। গতিকে একেতে ৰিটায়াৰ হোৱাৰ পিছত যদি কিবা এটা এমাউণ্ট পালে হয়, আপোনালোকে কৈছিল যে এদিন চাকৰি কৰি এমাউণ্ট চাকৰি কৰিলে আমি 10 লাখ টকা আমি কি দিম, জেচুৰি দিম।
আপোনাৰ পৰিচয় দিব আৰু আজিৰ প্ৰেছ মিট দিয়াৰ উদ্দেশ্যটো কি আছে?